আজি সমগ্ৰ দেশবাসীৰ লগতে অসমতো উখল মাখলেৰে ৭৬তম গণৰাজ্য দিৱস উদযাপন সমান্তৰালকৈ ভেলৌগুৰিৰ এনআৰএ পাব্লিক স্কুলতো ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰে। ভেলৌগুৰি অঞ্চলৰ একমাত্ৰ প্ৰথমটো ইংলিছ মিডিয়ামৰ এই বিদ্যালয়, য'ত আজি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীক লৈ উখল মাখলেৰে উদযাপন কৰে গণৰাজ্য দিৱস। পুৱাৰ ভাগতে পতাকা উত্তোলন কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়খনত গণৰাজ্য দিৱস উপলক্ষে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনে বিদ্যালয়ৰ কৰ্তৃপক্ষই। মুখ্য অতিথিকে ধৰি বিভিন্ন বক্তাই ছাত্ৰ ছাত্ৰীৰ আজিৰ দিনটোৰ গুৰুত্ব আৰু ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিবলৈ বক্তৃতা প্ৰদান কৰে। ইয়াৰ লগতে বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে ছাত্ৰ ছাত্ৰীসকলে। এই অঞ্চলৰ ৰাইজ তথা অভিভাৱকসকলে এই বিদ্যালয়খনৰ পৰা নিজৰ সন্তানক উচ্চ শিক্ষা দিয়াৰো এক সুবিধা লাভ কৰি আনন্দিত হৈছে। বিদ্যালয়খনৰ এক সুকীয়া নাম আছে এই অঞ্চলত, কাৰণ যোৱা বছৰ প্ৰথমটো পেজত ১০০% ছাত্ৰ ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈ এই অঞ্চলৰ তথা এনআৰ পাব্লিক স্কুলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই বছৰতো ১০০% সুন্দৰ ৰিজাল্টেৰে এই বিদ্যালয় উজ্বলি উঠিব বুলি আশা কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে। লগতে বৰ্তমানৰ এনআৰএ পাব্লিক স্কুলত নামভৰ্তি চলি আছে। যোগাযোগ কৰিবলৈ তলত নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। এই সন্দৰ্ভত আমাৰ হাতত বিদ্যালয়খনৰ চিএমডি আনোৱাৰ হুছেইন, বিদ্যালয়ৰ প্ৰিন্সিপাল আৰু মুখ্য অতিথিৰ মন্তব্য আছে, আমি আগবঢ়াব বিচাৰিছো। আজি ২৬ জানুৱাৰী গণৰাজ্য দিৱস আৰু গোটেই দেশবাসীৰ লগতে আমি ভেলৌগুৰি অঞ্চলত ভেলৌগুৰি আদৰ্শ বিদ্যানিকেতন, এনআৰএ পাব্লিক স্কুল, এই দুয়োখন বিদ্যালয়ত বৰ উল্লাহ মাল্লাহেৰে আমি গণৰাজ্য দিৱস পালন কৰিছোঁ। আৰু এই গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আমি সমূহ ৰাইজক আমাৰ লগত সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ এই অঞ্চলত প্ৰথমখনেই এনআৰএ পাব্লিক স্কুল, যিখন নেকি ভেলৌগুৰি অঞ্চলত প্ৰথমে ইষ্টাব্লিছ হৈছিলে 2018ত, আৰু আজিলৈকে আমি এটা বেচ উলিয়াই দিছোঁ 100% ৰিজাল্ট দি পেলাই, আৰু আগন্তুক দিনত আমি আৰু ভাল ৰিজাল্ট দিম বুলি আশা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে অধ্যয়ন কৰি আছে, যিসকল ডেডিকেটিভ টিচাৰসকলে ইয়াতে শিক্ষাদান কৰি আছে, সেইসকলক আমি ধন্যবাদ দিছোঁ। তেখেতসকলে যে আমাৰ এই প্ৰথমবাৰৰ কাৰণে 100% ৰিজাল্ট দিব পাৰিছে আৰু এটা ভাল এটা পৰিৱেশ গঢ় দিব পাৰিছে, এটা ইংলিছ হাউচ বনাই দিব পাৰিছে, তাৰ কাৰণে আমি এই এনআৰএ পাব্লিক স্কুলৰ সমূহ ষ্টাফক ধন্যবাদো জ্ঞাপন কৰিছোঁ আজিৰ এই শুভক্ষণত। ধন্যবাদ থাকিল সকলোলৈ, আৰু গণৰাজ্য দিৱসত আমি সকলো দেশবাসীক আজিৰ এই শুভ মুহূৰ্তত আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। So today is the 76th Republic Day of India. Along with the all schools of this locality as well as in the country, we are also celebrating the Republic Day at NRA Public School, and we have organized this for our students, and today our students will perform here the different activities like songs, patriotic songs, drama, each and everything. So today we are very excited and we are proud of our country. So I hope we will successfully fulfill today's celebration. Thank you. প্ৰথমতে মই থেংক ইউ জনাম এনআৰএ পাব্লিক স্কুল ভেলৌগুৰি। আজি 76তম ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসৰ সেই দিনটোত মই এজ এ চিফ গেষ্ট হিচাপে ইয়ালৈ আহি মই নথৈ আনন্দিত হৈছোঁ, আৰু মই এইখনতে গোটেই দেশবাসীক ৰিপাব্লিক ডেৰ শুভকামনা যাচিছোঁ যে গণতন্ত্ৰ দেশত গণতন্ত্ৰ হিচাপে আমি সকলোৱে যদি মিলাপ্ৰীতিৰ মাজেৰে বসবাস কৰোঁ, নিশ্চয় আমাৰ দেশখন আৰু ডেভেলপ হ'ব আৰু উন্নত হ'ব, সেই আশা ৰাখিছোঁ। লগতে এনআৰএ পাব্লিক স্কুলৰ যি পাঠদান ব্যৱস্থা, সেই পাঠদান ব্যৱস্থা সঁচাকৈ উন্নত, আৰু এই অঞ্চলত প্ৰথমখন ইংলিছ মিডিয়াম স্কুল বুলি গম পাইছোঁ। গতিকে মই সকলোকে আহ্বান জনাম, এই স্কুলত আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে পাঠদান দি আগুৱাই নিয়ক, আৰু সেইখিনি আপোনালোকে মনোনিৱেশ কৰিলে নথৈ আনন্দিত হ'ম, আৰু স্কুলখনক এটা উচ্চ শিখৰত লৈ যাবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিম, আৰু সকলোৱে প্ৰয়াস কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। আৰু মই লগতে গোটেই কৰ্তৃপক্ষক মই থেংক ইউ জনাইছোঁ। আজি এই অনুষ্ঠানটোত আহিব পাই মোৰ এটা নতুন অভিজ্ঞতা হৈছে। মই সকলো ছাত্ৰ ছাত্ৰী আৰু গাৰ্জেনসকলক লগ পালোঁ, টিচাৰ্ছসকলক লগ পালোঁ, মই নথৈ আনন্দিত। গতিকে মই সকলোকে থেংক ইউ জনাইছোঁ, এনআৰএ পাব্লিক স্কুলক মই থেংক ইউ জনাইছোঁ। থেংক ইউ।